নমস্কাৰ আমাৰ সিৰিজটোৰ ক্লাছ নাম্বাৰ 1 পৰা ক্লাছ নাম্বাৰ 7 লৈ কমপ্লিটলি ইংলিছত আছিলে সেই কাৰণে আজি সোনকালে 30 মিনিটত যিমান পাৰো 7টা ক্লাছ অসমীয়া ট্ৰান্সলেট কৰিবলৈ ট্ৰাই কৰিম আৰু সব পোৰশন নোৱাৰিম যেহেতু আমি ভালদৰে তাত কৰিছিলো মেজৰ যিখিনি পোৰশন আছে সেইখিনি আমি কৰিবলৈ ট্ৰাই কৰিম এতিয়া প্ৰথম যদি কোৱেশ্চনটো চাই যে প্ৰতিটো মানুহৰ কোষত কিমান সংখ্যক ক্ৰমজন থাকে যদি নাম্বাৰ সোধে কিমান নাম্বাৰ হাউ মেনি নাম্বাৰ তেনেহলে হ'ব 46 ডাল ঠিক আছে How many numbers of chromosome present in each cell of human 46 যদি খুদে কিমান জোড়া জোড়া হলে হ'ব 23 বস্তুটো মনত ৰাখিব সংখ্যক খুদে নে কিমান জোড়া হেতু মনত ৰাখিব পেয়াৰ্স নে নাম্বাৰস হলে 46 আৰু পেয়াৰ্স হলে 23 পেয়াৰ্স ঠিক আছে দেখিছে এটো ক্ৰমোজম ক'ত থাকে এটো সেলত কি থাকে নিউক্লিয়াস থাকে আৰু নিউক্লিয়াসত আমি কি পাও ক্ৰমোজম পাও ঠিক আছে তাৰ পিছত যদি চাই সেকেন্ড কোৱেশ্চনটো আছিল লক্ষদ্বীপপুঞ্জ সমূহ এই স্থানত অৱস্থিত যে লক্ষদ্বীপ আইসল্যান্ড are situated in Indian Ocean, Arabian Sea, Bay of Bengal, none of these এটো অসমীয়াত পিছৰখিনি আছে চিন্তা কৰিব নালাগে এটো লিখলক যে ভাৰত মহাসাগৰ আৰবিয়ান সাগৰ বংগোপসাগৰ আৰু ক'ত আছে এটা যদি চাই লক্ষদ্বীপ আছে ক'ত yes আৰবিয়ান সাগৰত আছে ঠিক আছে আৰবিয়ান সাগৰ আৰু যদি চাই দ্বীপপুঞ্জসমূহ কোনটো ডাঙৰ আছিল কোনটো সৰু আছিল আমি সিৰিজটো ধুনিয়াকৈ পঢ়িছো এবাৰ চাবগৈ 15 তাৰিখৰ পাছত নাও তলৰ কোনটো গেছে বায়ুমণ্ডলৰ প্ৰধান অংশ গঠন কৰে এটো হ'ব নাইট্ৰজেন ঠিক আছে ইয়াতে ধুনিয়াকৈ ছবিটো আছে ভালদৰে চাই লব তাৰপিছত যদি চাই দা হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে ইউনেস্কোৰ ফুল ফৰ্মটো চাব এটো আহাৰ চান্স আছে এবাৰ ঠিক আছে ইউনেস্কোৰ ফুল ফৰ্ম চাই যাব ক'ত আছে এটো পেৰিছত আছে ঠিক আছে মনত ৰাখিব নাও নেক্সট কোৱেশ্চন এটো হ'ল যে এটো ইয়াৰ পৰা কমপ্লিট অসমীয়াত আছে যে ব্লু ৰিভলিউশন ৰিলেটেড টু নীলা বিপ্লৱ কাৰ লগত জড়িত হয় মিল্ক প্ৰডাকশন ফ্লাৱাৰ প্ৰডাকশন ফিশ প্ৰডাকশন ফুড প্ৰডাকশন এটো হ'ব মাছ উৎপাদনৰ লগত তাৰপিছত যদি চাই হুইচ অফ দা ফলোইং গেছেছ ইজ মোষ্ট প্ৰিডমিনেন্ট ইন সান হাইড্ৰোজেন গেছ ঠিক আছে হাইড্ৰোজেন হিলিয়াম মেইনলি পোৱা যায় বাকি সৰু সৰু গেছবোৰ থাকে যদি ম্যাক্সিমাম এমাউন্ট হয় হাইড্ৰোজেন গেছ ফুলছত বেছিকৈ পোৱা যায় তাৰপিছত ৰিভলিউশন খিনি মই কৈছিলো যে ব্লেক ৰিভলিউশন ব্লু ৰিভলিউশন যে ব্লেক ৰিভলিউশনৰ লগত জড়িত আছিল পেট্ৰলিয়াম প্ৰডাক্ট ব্লু লগত আছিল ফিশ প্ৰডাক্ট ব্ৰাউন ৰিভলিউশনৰ লগত আছিল ৰেডাৰ গোল্ডেনৰ লগত আছিল জুট প্ৰডাকশন সিলভাৰৰ লগত আছিল ইক প্ৰডাকশন গ্ৰীন ৰিভলিউশন আছিল ফুড গ্ৰীন প্ৰডাকশন তাৰপিছত গ্ৰে ৰিভলিউশন আছিল ফাৰ্টিলাইজাৰ সব নালাগে এইকিটা যিকিটা চিন দিয়া আছে মই ক্লাছতো আপোনালোকক কৈছিলো যে কোনখিনি ভালদৰে চাব লাগে সেইখিনি চালু হৈ যাব হোৱাইট চাব হোৱাইটৰ লগত কি আছে ডায়েৰী এণ্ড মিল্ক প্ৰডাকশন এবাৰ এক্সামত আহিব হোৱাইট ৰিভলিউশনটো কি হয় ঠিক আছে মানে বগা বিপ্লৱ হ'ব গাখীৰ প্ৰডাকশন ঠিক আছে এটা লিখা আছে গাখীৰ উৎপাদনৰ লগত এই লিষ্টখন এবাৰ চাব সময় পালে এতিয়া এটা টাইম ওয়েষ্ট কৰিব নোৱাৰো তাৰপিছত যদি চাই নেক্সট কোৱেশ্চন দা স্পেৰিকেল ফৰ্ম অফ ৰেইনড্ৰপ ইজ ডিউ টু যে বৰষুণৰ টোপালবোৰ যে গোলাকাৰ হয় ইয়াৰ কাৰণ হৈছে পানীৰ পৃষ্ঠীয় টান বা সারফেস টেনশন অফ ওয়াটার কি হয় অলরেডি আমি কৈছিলো নাও ইমাজিনারি লাইন্স প্যারালাল টু দা ইকুয়েটর ইজ কল্ড যে বিষুৱ ৰেখাৰ সমান্তৰাল কাল্পনিক ৰেখাবোৰক আমি কি কওঁ লেটিটিউড নে লংগিটিউড আমি কওঁ ইহঁতক লেটিটিউড ঠিক আছে লেটিটিউড কি হয় লংগিটিউড কি হয় আমি ডিটেইলছত ধুনিয়াকৈ পঢ়িছো কিন্তু ইয়াত যেটো ৰিভিজন ক্লাছ ইয়াত আমি সকলোবোৰ বস্তু কৰিব নোৱাৰো টাইম লিমিটেড ঠিক আছে 30 মিনিট সময় নাও হুইচ এমং দা ফলোইং লেড টু দা জালিয়ানৱালাবাগ মাসাকাৰ যে তলৰ কোনটোৰ ফলত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল এটো হৈছে কিহৰ কাৰণে ৰলেট Act ঠিক আছে এটা ৰলেট এক্টৰ যি প্ৰটেষ্ট কৰিব গৈছিল তাৰ কাৰণে হৈছিল নাও দা ফুলগুৰি আপৰাইজিং টুক প্লেচ ইন দা ইয়াৰ ফুলগুৰি বিদ্ৰোহ কোনটো বছৰত হৈছিল সকলোৱে জানে 1861 ফাৰ্স্ট কি আছিল পিজেন্ট আপৰাইজিং বা কৃষক বিদ্ৰোহ কিহৰ কাৰণে হৈছিল ৰিজনটো আমি ধুনিয়াকৈ ডিসকাস কৰিছিলো তাৰপিছত যদি চাই who was known as the grand old man of India কাক grand old man of India বুলি কাক জনা যায় দাদা ভাই নওৰোজি ঠিক আছে মনত ৰাখিব আৰু কি হল এটো ৰব ওয়েট আরে ঠিক আছে দাদা ভাইক নওৰোজি কোৱা হয় গ্ৰেট ওল্ড মেন অফ ইণ্ডিয়া তাৰপিছত যদি যায় মহাত্মা গান্ধীয়ে কাক ৰাজনৈতিক গুৰু বা গুৰু হিচাপে গণ্য কৰিছিলে এটো হ'ব গোপাল কৃষ্ণ গোখলে ঠিক আছে হুম ডিড মহাত্মা গান্ধী কনসিডাৰ্ড এজ হিজ পলিটিক্যাল গুৰু সো এটো গোপাল কৃষ্ণ গোখলে তাৰপিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত কৰি ৰাখিছিল চৌৰি চৌৰা ইনসিডেন্টৰ কাৰণে ঠিক আছে ভায়োলেন্ট ইন দা চৌৰি চৌৰাৰ ঘটনাৰ কাৰণে মহাত্মা গান্ধীয়ে আন্দোলন স্থগিত ৰাখিছিলে বহুত ধুনিয়াকৈ পঢ়িছো আপোনালোকে সব ক্লাছ নাম্বাৰ 8 ৰ পৰা আপ টু 23 লৈ অসমীয়া ইংৰাজী দুইটা ধুনিয়াকৈ আছে আৰু টপিক ওয়াইজ বস্তুবোৰ ভালদৰে আছে হেতু এতিয়া সময় যেহেতু নাই যাৰ একেবাৰে পঢ়া নাই আজি ৰাতি হলো চাই দিব নহলে 15 তাৰিখৰ পাছত যিবোৰ 29ত এক্সাম আছে বা তাৰ পিছত আছে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব নাও Who was the viceroy of India at the time of Jallianwala Bagh massacre যে Jallianwala Bagh হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল লৰ্ড চেলমছফোৰ্ড ঠিক আছে মনত ৰাখিব নাও ভাৰতৰ শেষ ভাইসৰয়জন কোন আছিল নিজে কব ওকে তাৰপিছত যদি চাই the military academy is situated ভাৰতীয় সামৰিক একাডেমি ক'ত আছে দেহৰাদুন
ওকে দ্য ৰেচিঅ' অফ লেংথ এণ্ড ব্ৰেথ এইটো মই বাৰ কৈছো যে লেংথ এণ্ড উইথ থাকিলে হ'ব আপোনাৰ 3:2 যদি উইথ এণ্ড লেংথ থাকে যদি ইয়াত কি কৈছে জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2 যদি প্ৰস্থ আৰু দৈৰ্ঘ্য কয় তেতিয়া 2:3 হ'ব ঠিক আছে নাও এনেকুৱা আপোনাৰ কনফিউজিং অপশ্যন নিদিয়ে চাওক ইয়াত আছে নেকি কিবা 2:3 আছে নেকি নাই 3:2 আছে গতিকে ইমান চিন্তা কৰিব নালাগে জাষ্ট মই যদি আহে আপোনালোকক শিকাই থৈ দিছো নাও ঋগবেদত দ্য নাম্বাৰ অফ হাইমছ ইন ঋগবেদ যে ঋগবেদত গীতৰ সংখ্যা কিমান 1028 এইটো মনত ৰাখিব নাম্বাৰটো দেন তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী এইটো হ'ব কপিলী নদী অসমীয়াত লিখিব ক পি লি হস্ৰটিকা ক পটস্ৰটিকা পি লটস্ৰটিকা লি মোৰ ঘৰৰ কাষৰ নদী হয় কপিলী নদী ঠিক আছে তাৰপিছত যদি চাই এইটো কহিলো ঋগবেদৰ গীতৰ সংখ্যা এইটো যদি চাই হাউ মেনি কিলোমিটাৰ আৰ ৰিপ্ৰেজেন্টেড বাই 1 ডিগ্ৰী লেটিটিউড অক্ষাংশৰ 1 ডিগ্ৰী কিমান কিলোমিটাৰ প্ৰতিনিধিত্ব কৰা হয় এইটো হ'ব 111 কিলোমিটাৰ এইবিলাক আমি চাইছিলো ন লেটিটিউড লংগিটিউডৰ মাজৰ ডিসটেন্স কিমান টাইমবোৰ কিমানকে যায় 1 আৱাৰ হলে কিমান ডিগ্ৰী যাব লাগিব ঠিক আছে এই বস্তুবোৰ আমি চাইছিলো আপোনালোকে এটা কাম কৰিব ক্লাছ নাম্বাৰ 8 ৰ পৰা 23 লৈ কমপ্লিট চাবলৈ ট্ৰাই কৰিব এক্সামৰ পাছত নাও হুইচ ওৱান অফ দ্য ফলোইং আৰ্থকুইক ৱেভছ ইজ মোৰ ডেষ্ট্ৰাকটিভ তলৰ কোনটো ভূমিকম্পৰ ঢৌ অধিক ধ্বংসাত্মক এইটো যে সাৰফেচ ৱেভ ইয়াৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িছিলো যে ভূমিকম্পৰ কি ৱেভ আছে কেনেকৈ আহে আকৌ কোনটোৱে কি কাম কৰে কোনটো বেছি ধ্বংসাত্মক এই বস্তুখিনি আমি ধুনীয়াকৈ পঢ়িছিলো ঠিক আছে তাৰপিছত যদি চাই যে এটা ভূমিকম্প যে সংঘটিত হয় তাক আমি কি কওঁ য'ত সংঘটিত হয় সেই পইণ্টটো আমি কি কওঁ ফকাছ বা ফকাছ অৰ হাইপোচেণ্টাৰ তাক আমি কি কওঁ অসমীয়াত কি কোৱা হ'ব অভিকেন্দ্ৰ ঠিক আছে অভিকেন্দ্ৰ নহয় ফকাছটোক ফকাছ বুলি কোৱা হ'ব আৰু যদি তাৰ ফকাছৰ ওপৰত একেবাৰে যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্সত আছে তাক আমি কি কওঁ ইপিচেন্টাৰ বুলি কওঁ ওকে আৰু যিখিনি ৱেভ আছিলে এস পি কেনেকৈ আমি ডিভাইড কৰোঁ ভালদৰে পঢ়িছো খালি এটাই মনত ৰাখিব য'ত ভূমিকম্পটো কি হয় মানে উৎপত্তি হয় সেই তলৰ স্থানটোক কোৱা হয় ফকাছ আৰু একেবাৰে ওপৰৰ সাৰফেসক কোৱা হয় ইপি চেণ্টাৰ ইয়াৰ মাজত কণ্ডিশ্যন লগাব পাৰে আমি কুৱেশ্যন কৰিলে আপোনালোকে গম পাব এতিয়া যদিও বুজি পোৱা নাই আপোনালোকে পৰীক্ষাৰ পিছত যদি 29ত পৰীক্ষা দিয়ে তেনেহলে সেই সিৰিজটো 8 নম্বৰ ক্লাছৰ পৰা চাই ল'ব আৰু এইকেইটাও এবাৰ ধুনীয়াকৈ ওপৰৰ পৰা চাই ল'ব তাৰপিছত যদি চাই ভাগীৰথী আৰু অলকানন্দা ক'ত লগ হয় এইটো সকলোৱে জানে দেৱপ্ৰয়াগ মই ধুনীয়াকৈ বুজাইছিলো আজিৰ পৰা 2 মাহ আগতে আপোনালোকক ইমান ধুনীয়াকৈ বুজাই থৈছিলো যে এইবোৰ নদী দেৱপ্ৰয়াগ ক'ত হয় ৰুদ্ৰপ্ৰয়াগ ক'ত হয় কৰ্ণপ্ৰয়াগ ক'ত হয় ক'ত কেনেকৈ লগ হয় ধুনীয়াকৈ আপোনালোকক ডিটেইলছত কৈছিলো কিন্তু এতিয়া সময় আমাৰ হাতত কম আছে তাৰপিছত যদি চাই হোৱাট ইজ মেজাৰ্ড ইন হাৰ্টছত কি জুখিব পাৰি এইটো সকলোৱে জানে ফ্ৰিকুৱেঞ্চি ঠিক আছে দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ৱাজ প্ৰিভিয়াছলি ন'ন এজ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ঠিক আছে এইটো এবাৰ কৈ দিছো যে এইখন চাওক গংগা নদীখন নৰ্দাৰ্ণ প্লেইনত অহাৰ আগতে কি হয় য'ৰ পৰা উৎপত্তি হৈছিলে প্ৰথম ধলিগংগা ঠিক আছে ধলিগংগা নদী আৰু বদ্ৰীনাথৰ পৰা ওলাইছিলে আৰু সেইখন নদী ইয়াত লগ হৈছিলে অলকানন্দাত ধলিগংগা আৰু অলকানন্দা লগ হৈছিলে বিষ্ণুপ্ৰয়াগত তাৰপিছত অলকানন্দা নামেৰে বৈ আহিছিলে নন্দাকিনী আৰু অলকানন্দা লগ হৈছিলে যাক আমি কওঁ নন্দপ্ৰয়াগ তাৰপিছত পিণ্ডাৰখনে অলকানন্দাৰ লগত লগ হৈছিলে যাক কোৱা হয় কৰ্ণপ্ৰয়াগ তাৰপিছত অলকানন্দা আৰু মন্দাকিনী ক'ৰ পৰা আহিছিল কেদাৰনাথৰ পৰা ঠিক আছে ইয়াক কোৱা হয় ৰুদ্ৰপ্ৰয়াগ তাৰপাছত একেবাৰে লাষ্টত ভাগীৰথী আৰু দেৱপ্ৰয়াগ এইখিনি লগ লাগি কি হৈছে ইয়াত ভাগীৰথী আৰু অলকানন্দা লগ হৈছে দেৱপ্ৰয়াগ তাৰপিছত নৰ্দাৰ্ণ প্লেইনত গংগাখন পাৰ হৈ গৈছে তাৰপিছত চাব পাৰে যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা যমুনাখন হৈছে আৰু যমুনাখন লাৰ্জেষ্ট ট্ৰিবিউটৰী হয় গংগা ৰিভাৰৰ আমি ভালদৰে ইয়াৰ ওপৰত সময় দিছো গৈ চাবগৈ এতিয়া আমি জাষ্ট ওপৰে যাব লাগিব ঠিক আছে তাৰপিছত যদি চাই তলৰ কোনটো সেউজ গৃহ গেছ নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ এইটো হৈছে ইয়াত যদি চাই গ্ৰীণ হাউচ গেছখিনি ধুনীয়াকৈ ইয়াতে দিয়া আছে কাৰ্বন ডাই অক্সাইড মিথেন তাৰপিছত আপোনাৰ নাইট্ৰাছ অক্সাইড ঠিক আছে পাৰফ্লুৰ কাৰ্বন SF6 এই গোটেইখিনি ধুনীয়াকৈ সালফাৰ হেক্সাফ্লৰাইড বুলি কওঁ আমি তাক দিয়া আছে কোনটো নাই আৰ্গন নাই যিটো নাই ঠিক আছে তো ইয়াৰ পৰা কুৱেশ্যনটো অহাৰ চান্সেছ আছে নেক্সট যদি চাই মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিলে সেইটো হ'ব অনিৰুদ্ধদেৱ ওকে অনিৰুদ্ধদেৱ দ্য স্পীড অফ উইণ্ড ইজ মেজাৰ্ড উইণ্ড ভেন ঠিক আছে বতাহৰ ফলকেৰে জোখা হয় বেৰোমিটাৰ দি কি জোখা হয় এনিমোমিটাৰ দি কি জোখা হয় ঠিক আছে এই সকলোবোৰ আমি ভালদৰে পঢ়িছিলো ঠিক আছে এইটোৱে মেইন কথা আপোনালোকে ডাইৰেক্ট লিখি থৈ যাব মই কৈছো যে স্পীড অফ উইণ্ড কিহেৰে জোখা হয় সেইটো হ'ব উইণ্ড ভেন নে এনিমোমিটাৰ সেইটোৰ মাজত কনফিউজ নহ'ব সেইকাৰণে এনেকুৱা কুৱেশ্যন কিছুমান দিয়া হয় ওকে এনিমোমিটাৰ ঠিক আছে এনিমোমিটাৰ দি জোখা হয় উইণ্ড ভেন দি কি জোখা হয় এইটো বতাহৰ লগত জড়িত আমি দিছিলো ঠিক আছে তো গম পাব লাহে লাহে আমি এইখিনি টাচ কৰি গৈ থাকিম বেৰোমিটাৰ দি কি জোখা হয় উইণ্ড ৰ'জ দিও কি জোখা হয় এই বস্তুখিনি আপোনালোকক দিয়া হৈছিল তাৰপিছত নেক্সট কুৱেশ্যন
দ্য মেইন কম্পনেন্ট অফ বায়োগেছ, জৈৱ গেছৰ মূল উপাদান কি হয়? বিউটেন, ইথিলিন, মিথেন, প্ৰপিন। মিথেন, ঠিক আছে, মনত ৰাখিব মিথেন CH4 আছিলে, ঠিক আছে। ইয়াতে চাওক ধুনীয়াকে লিখা আছে, এই ফৰ্মুলাখিনি মনত ৰাখিব। ফৰ্মুলা সুধিব পাৰে যে কাৰ্বন ডাই অক্সাইডৰ ফৰ্মুলা কি হয়, মিথেনৰ ফৰ্মুলা কি হয়, নাইট্ৰাছ অক্সাইডৰ ফৰ্মুলা কি হয়, দি দিব পাৰে। এটা কুৱেশ্যন, ডাঙৰ কথা নহয়। তাৰপিছত যদি চাই, দ্য ফাৰ্ষ্ট আছামিজ মুভি জয়মতী ৱাজ বেছড অন এ প্লে ৰিটেন বাই, প্ৰথম অসমীয়া চিনেমা জয়মতী ৰচনা এখন নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। এইটো হৈছে কোনখন নাটক, কোনে লিখা নাটকৰ ওপৰত? জয়মতী যিখন কি আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম অসমীয়া বোলছবি, যিখন কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাদেৱে, ঠিক আছে, এইটো মনত ৰাখিব। তাৰপিছত যদি চাই কি আছিলে, আমি এচিড খিনি চাইছিলো যে হুইচ ওৱান অফ দ্য ফলোইং এচিড ইজ প্ৰিডমিনেণ্টলি ফাউণ্ড ইন টমাটো, তলৰ কোনটো এচিড প্ৰধানকৈ বিলাহীত পোৱা যায়। এতিয়া এইটো যদি চাই ধুনীয়াকে লিষ্টখন দিয়া আছিলে, ভিনেগাৰত থাকে এচিটিক এচিড, কমলাত থাকে চাইট্ৰিক এচিড, ঠিক আছে, তো বিলাহীত থাকে আপোনাৰ অক্সালিক এচিড, অকে, অক্সালিক এচিড। তাৰপিছত নেমু চাব, চাইট্ৰিক এচিড থাকে, দৈত থাকে লেকটিক এচিড, ঠিক আছে। এণ্ড পৰুৱাই কামৰাৰ পিছত যে খজুৱাই, ঠিক আছে, পৰুৱাই কামৰাৰ পিছত খজুৱাই চাবচোন, সেই কাৰণটো কি সুধিব পাৰে। এইটো হৈছে পৰুৱাৰ শুঙত কি থাকে? মিথানয়িক এচিড থাকে, অকে, ঠিক আছে। বেছি সময় আমি ৱেষ্ট কৰিব নোৱাৰো, বহুত বস্তু আছে। এতিয়াও 7 নম্বৰ ক্লাছলৈকে অসমীয়াত আকৌ মই ট্ৰেন্সলেট কৰিছো ন। নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে, কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? 25 জানুৱাৰী। এবাৰ চাব যেন চিলভাৰ নাইট্ৰেট লগোৱা আছিলে, আৰু নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়ৰ 2024ৰ নেশ্যনেল ভোটাৰ্ছ ডেৰ কি আছিল? থিম আছিলে। 2 মাহ আগতে এইবোৰ আপোনালোকক পঢ়াইছো, বাৰ মক টেষ্টতো দিছো, কুৱেশ্যনো কৰাইছো, কিন্তু এতিয়াও এনেকুৱা লাগিছে যেন আপোনালোকে পৰীক্ষাৰ ওচৰলৈ এইবোৰ পঢ়া নাছিলে। যিসকলে প্ৰথমবাৰ আমাৰ ক্লাছ কৰি আছিলে তেওঁলোকে চাব, এক্সাম এইবোৰ ভাল কৰিব, আৰু তেওঁলোকে আহি ধুনীয়াকৈ কমেণ্ট কৰিব, ইয়েছ এইবোৰে আহিছিলে, ঠিক আছে। চ' তথাপিও কথা নাই, 7 নম্বৰ ক্লাছলৈ আপোনালোকে যিমান পাৰে কৰক। হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ মামনি ৰয়ছম গোস্বামী? মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিলে? ইন্দিৰা গোস্বামী, মনত ৰাখিব। আৰু এটা কথা কওঁ যে অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে আমি মক টেষ্ট ৰাখিছো, জিকে আৰু ছচিয়েল ষ্টাডিজৰ ওপৰত। যদি দিয়া নাই আজিৰ ভিতৰত ধুনীয়াকে দি লওক, মাত্ৰ 11 টকা, ঠিক আছে। যাৰ ইকনমিকেল প্ৰব্লেম আছে তেওঁলোকে পইচা নিদিলেও হৈ যাব, জাষ্ট কৈ দিব যে দাদা মোৰ সমস্যা আছে, কথা নাই। 11 টকাটো জাষ্ট লোৱা হৈছে এটা মাননি হিচাপে, ঠিক আছে। তাৰপিছত দ্য পইণ্ট অফ অৰিজিন আৰ্থকুইক ৱেভছ ইজ নউন এজ, এইটোৱে এই মাত্ৰ কৈছিলো যে ভূমিকম্পৰ তৰংগ উৎপত্তি বিন্দু কেন্দ্ৰক জনা যায় ফকাছ, এইটো মনত ৰাখিব। ইয়াক ইপি চেণ্টাৰ বা উপকেন্দ্ৰ বুলি নকব, কিয়নো অলৰেডি বুজাইছিলো, য'ত উৎপত্তি হয় সেই ঠাইখিনিক আমি কি কওঁ? ফকাছ। এইটো য'ত আৰ্থকুইক মেগনিটিউড, আৰ্থকুইক তৰংগৰ উৎপত্তি হয় তাক কোৱা হয় ফকাছ, আৰু ফকাছৰ একেবাৰে ওপৰৰ ঠাইক কোৱা হয় ইপি চেণ্টাৰ বা অভিকেন্দ্ৰ। ইয়াত পাই গ'ল ন হেৰিখিনি, কি কয় ট্ৰেন্সলেট খিনি পাই গ'ল। গতিকে এনেকে আপোনালোকে মিলাই অসমীয়া ইংলিছ মিলাই পঢ়িব লাগিব। মই নেক্সট 15 তাৰিখৰ পিছত আৰু ভালদৰে অসমীয়াত আনিবলৈ ট্ৰাই কৰিম। তাৰপিছত যদি চাই ব্ৰজাৱলী ভাষা অসমীয়াৰ মিশ্ৰণ, আৰু তলৰ কোনটো ভাষা, যে ব্ৰজাৱলী ভাষাটো কোনটো ভাষা, অসমীয়া আৰু কোনটো ভাষাৰ মিশ্ৰণ হৈ হৈছে? এইটো হ'ব মৈথালী, মনত ৰাখিব। ক্লাছ 10ৰ অসমীয়া কিতাপখনত আছিলে এই কুৱেশ্যনটো, আৰু অহাৰ চান্সেছ বহুত আছে ন। সংগীত নাটক একাডেমীয়ে বঁটা প্ৰদান কৰা প্ৰথম অসমীয়া মহিলা কোন? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড সংগীত নাটক একাডেমী? এইটো আছিল প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ, কি আছিল গোৱালপৰীয়া লোকসংগীতৰ জনক, আৰু অসমৰ এক স্বনামধন্য তেওঁ মহিলা, যিগৰাকীয়ে অসমীয়া সংস্কৃতি, অসমীয়া লোকগীতক ইমান ওপৰলৈ লৈ গৈছিলে, ঠিক আছে। প্ৰতিমা পাণ্ডে বৰুৱাৰ বিষয়ে অলপমান চাব। তাৰপিছত দ্য গ্ৰেট বেৰিয়াৰ ৰীফ ইজ লোকেটেড ইন, যে গ্ৰেট বেৰিয়াৰ ৰীফ মই ফটো দেখাই দিছিলো, ভিডিঅ' দেখাই দিছিলো, কি হয় ধুনীয়াকে পঢ়াইছিলো। 7 নম্বৰ ক্লাছৰ পৰা আপোনালোকে কণ্টিনিউ কৰিব। এইটো আছে প্ৰশান্ত মহাসাগৰ, ঠিক আছে, পেচিফিক অচিয়ানত আছে, আৰু ক'ত আছে, কোনখন দেশৰ লগত আছে? অষ্ট্ৰেলিয়াৰ কাষত আছে, ঠিক আছে, অষ্ট্ৰেলিয়াত আছে বুলি ক'ব লাগিব। এতিয়া মেইন কথাটো হ'ল যে মক টেষ্টটো দিব, মক টেষ্টটো দিলে আপোনালোকৰ বহুত লাভ হ'ব। তাৰপিছত যদি চাই হুইচ অফ দ্য ফলোইং পলিউটেন্টছ ইন ৱাটাৰ কজ মিনামাটা ডাইজেষ্ট, মিনামাটা ৰোগটো পানীত থকা কোনটো কি কয় উপাদানৰ কাৰণে হয়, বা কোনটো কি এতিয়া অসমীয়াত কি কয় পলিউটেন্টটো, মানে প্ৰদূষক, ঠিক আছে, প্ৰদূষকৰ কাৰণে হয়, লিখাই আছে বাৰু, চৰি। এইটো হয় আপোনাৰ মাৰ্কিউৰিৰ কাৰণে। কেনেকে মনত ৰাখিব? মিনামাটা মাৰ্কিউৰি, মনত ৰাখি দিয়ক, বাছ এইটো কুৱেশ্যন আহিব এবাৰ। বতাহৰ আৰ্দ্ৰতা জুখিবলৈ হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ ফৰ মেজাৰিং হিউমিডিটি ইন দ্য এয়াৰ? এইটো হ'ব হাইগ্ৰমিটাৰ। তাৰপিছত হাইড্ৰমিটাৰ দি কি জোখা হয়, স্পেক্ট্ৰমিটাৰ দি কি জোখা হয়, ইডোমিটাৰ দি কি জোখা হয়, এইখিনি বস্তু দিছিলো, ধুনীয়াকে চাব। PDF যোনে যোনে পাইছে পঢ়ি ল'ব, সময় এতিয়া নাই, আৰু এনেদৰে আপোনালোকে কি কৰিব লাগিব? ৰিভিজন কৰিব লাগিব। অপশ্যন এটা চালেই নহ'ব, 4টা অপশ্যনৰ কিবা এটা মিনিং থাকে, ঠিক আছে। এইকেইটা কি বেমাৰ হয় সেইটো দিয়া আছিলে। এতিয়া যদি মই চব অপশ্যন ক'বলৈ যাওঁ বহুত সময় লাগি যাব, গতিকে PDF যিসকলে পাইছে ধুনীয়াকে চাব, আৰু যিসকলে পোৱা নাই কণ্টেক্ট কৰিব। কিন্তু এতিয়া এটা মাননি দিব লাগিব PDF টো ল'বৰ কাৰণে, ইমান দিনে ফ্ৰীকে দি আছিলো, কিন্তু আপোনালোকে কি কৰিলে? নললে, তাক ইগনোৰ কৰিলে, আৰু এতিয়া সেই ইগনোৰটো মই ইগনোৰ কৰিবলৈ ট্ৰাই কৰিছো। হু এমং দ্য ফলোইং ৰোড নাট্যশাস্ত্ৰ? তলৰ কোনে নাট্যশাস্ত্ৰ লিখিছিলে? এইটো হৈছে ভৰতমুনি, সকলোৱে জানে ভৰতমুনিয়ে নাট্যশাস্ত্ৰ লিখিছিলে ন। দ্য হিমালয়ান আৰ এন এক্সাম্পল অফ ফল্ট মাউণ্টেইন ৰিফ ভেলী। হিমালয়া কি পাহাৰৰ এইটো
উদাহৰণ হয় আপোনালোকক শিকাইছিলো যে ফল মাউণ্টেইন কেনেকে হয়, ৰিফ ভেলী কেনেকে হয়, টেকটনিক প্লেটৰ বিষয়ে শিকাইছিলো, যেনেকে দুখন টেকটনিক কণ্টিনেণ্টেল প্লেট আহি যেতিয়া লগ লাগে কি হয়, যিখন ওজন হয় এখন, যিখন মানে ভাৰী হয় এখন তললৈ সোমাই যায়, বাকীখন ওপৰলৈ ওলাই যায়, তেনেকে মাউণ্টেইন বনায়। তাৰপিছত কি আছিল, ডাইভাৰজেঞ্চ হয়, ডাইভাৰজেঞ্চ হৈও এটা ভেলিৰ সৃষ্টি কৰে। গতিকে এই বস্তুটো আমি অলৰেডি ধুনীয়াকৈ ডিছকাছ কৰিছো। যদি চাই ফল মাউণ্টেইন, তাৰপিছত যদি চাই ডেনচিটি অফ মিল্ক ইজ মেজাৰ্ড বাই, গাখীৰৰ ঘনত্ব জুখিব পাৰি কিহেৰে, লেক্টোমিটাৰ। যিসকলে গাখীৰ বেচে জানিব, লেক্টোমিটাৰ দি আমি কি জোখো, ডেনচিটি অফ মিল্ক বা গাখীৰৰ ঘনত্ব আমি জোখো। ঠিক আছে। হোৱাট ইজ দ্য নেম অফ দ্য লেণ্ডাৰ অফ চন্দ্ৰযান 3, যে চন্দ্ৰযান 3ৰ লেণ্ডাৰৰ নাম কি আছিলে। চাওক চন্দ্ৰযান 3ৰ ওপৰত এটা কুৱেশ্যন আৰামছে আহিব, কেনেকে আহিব এই বস্তুখিনি মই এবাৰ কৈছিলো, গতিকে এবাৰ অসমীয়াটো কৈ দিওঁ। অসমীয়াটো লিখা আছে, সেই বস্তুখিনি আপোনালোকে গম পাব যে কিমান তাৰিখে চন্দ্ৰযান 3 লঞ্চ কৰা হৈছিলে, জুলাই 3, 2020, 14 জুলাই 2023 মনত ৰাখিব। ইমান তাৰিখে কি কৰা হৈছিল, ভাৰতৰ পৰা পঠিওৱা হৈছিল, প্ৰক্ষেপ কৰা হৈছিলে। ঠিক আছে। আৰু কিমান তাৰিখে চন্দ্ৰত গৈ পাইছিলে, এইটো পাইছিলে 23 আগষ্ট 2023 চনত পাইছিলে। আৰু এই 23 আগষ্টৰ দিনাখনে আমি পাতো নেশ্যনেল কি স্পেচ ডে, ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰো। সেই বস্তুটো মনত ৰাখিব যাতে ডেটটো আপোনালোকে খেলি মেলি নকৰে। নাই তাৰপিছত যদি চাই যে চন্দ্ৰত যে পৰিছিলে, চন্দ্ৰত পৰাৰ পিছত লেণ্ডাৰ, যিটো লেণ্ডাৰ তাৰ নাম আছিলে বিক্ৰম, ৰবাৰ আছিলে প্ৰজ্ঞান, ধুনীয়াকে আমি পঢ়াইছিলো। এতিয়া বাদ দিয়ক, জাষ্ট মনত ৰাখক, এতিয়া সময় নাই বুজাবলৈ, ডেমনষ্ট্ৰেশ্যন দিবলৈ আমাৰ হাতত একেবাৰে সময় নাই। অকে, তাৰপিছত যদি কুৱেশ্যনটো চাই যে হোৱাট ইজ দ্য নেম অফ দ্য ৰবাৰ, ৰবাৰৰ নাম কি আছিলে, ৰবাৰখনৰ নাম কি আছিলে, প্ৰজ্ঞান। অকে, তথাপিও কৈ দিছো লেণ্ডাৰ মানে কি। চাওক এইটো চন্দ্ৰত গৈ ফালে লেণ্ড যোনে কৰিছিলে সেইটো আছিল লেণ্ডাৰ, আৰু প্ৰজ্ঞানে কি হৈছিলে, লেণ্ডাৰৰ পৰা ওলাই আহি তাত ৰিচাৰ্চ কৰিছিলে। ঠিক আছে, সেইটো আছিলে ৰোভাৰ, তাৰ নাম আছিল প্ৰজ্ঞান, আৰু লেণ্ডাৰৰ নাম আছিলে বিক্ৰম। আহিব তাৰপিছত 23 তাৰিখে কি হয়, নেশ্যনেল স্পেচ ডে পালন কৰা হয়। আৰু কোনটো আছিলে আপোনাৰ কি বাহনৰ জৰিয়তে চন্দ্ৰযান 3 প্ৰক্ষেপ কৰা হৈছিলে, যে চন্দ্ৰযান 3ৰ বাবে উৎক্ষেপন কৰা বাহন হ'ল LVM-M4। অকে, ঠিক আছে। কিমান সময় গ'ল, 16 মিনিট। আৰু 16 মিনিটত যিমান পাৰো, চাওক আপোনালোকৰ কাৰণে কষ্ট কৰিছো, যিমান পাৰো স্পীডত ক'বলৈ ট্ৰাই কৰিছো। আৰু আপোনালোকে কিয় আগতে ক্লাছবোৰ চোৱা নাছিলে, এতিয়া যে মাৰাথন লাগে কৈ আছে। তাৰপিছত যদি চাই পইণ্ট এটা সুধিব যে চন্দ্ৰযান 3য়ে যিটো পইণ্টত হিট কৰিছিলে, ইম্পেক্ট কৰিছিলে, সেই পইণ্টটোৰ নাম হৈছে শিৱ শক্তি পইণ্ট, অসমীয়াত হ'ব শিৱ শক্তি পইণ্ট, শিৱ শক্তি পইণ্ট নাম দিছিলে। আৰু চন্দ্ৰযান 2 সেইটো আছিলে আপোনাৰ তিৰংগা পইণ্ট। চন্দ্ৰযান 2য়ে যিটো পইণ্টত গৈ ক্ৰেছ কৰিছিলে বা যিটো পইণ্টত গৈ পৰিছিলে তাক কোৱা হয় তিৰংগা পইণ্ট। আৰু চন্দ্ৰযান 1ৰ পইণ্টটো কি আছিলে, সেইটো হ'ব জৱাহাৰ পইণ্ট। আৰু চাব এইটো কিমান চনত, 2023 চনত। চন্দ্ৰযান 1 আছিলে 2008 চনত। চন্দ্ৰযান 2 কিমান চনত প্ৰক্ষেপ কৰিছিলে, কমেণ্ট কৰি জনাব। সেই চনকেইটা লিখিবলৈ আহিব, যিটো আহিব বুলি কৈছো সেইটো আহিব। তাৰপিছত যদি চাই কোনটো ষ্টেচনৰ পৰা চন্দ্ৰযান 3 লঞ্চ কৰা হৈছিল, সেইটো ধুনীয়াকে চাই থব। বাহনখনৰ নাম মই অলৰেডি দিলো। আৰু চন্দ্ৰযানৰ ওপৰত ইমানখিনি অহাৰ চান্সেছ আছে, ইয়াতকৈ বেছি ইমান অহাৰ চান্সেছ নাই। তাৰপিছত আমি কৈছিলো যে দ্য ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং দ্য ইণ্টেনচিটি অফ আৰ্থকুইক, এতিয়া চাবা মেগনিটিউড, ইণ্টেনচিটি, আৰ্থকুইকৰ দুটা আছে। ঠিক আছে, এইটো হৈছে চিছমোগ্ৰাফ। চিছমোগ্ৰাফ দি আমি কি কৰো, মেগনিটিউড অফ আৰ্থকুইক চাওঁ, ভূমিকম্পৰ তীব্ৰতা আমি জোখো। ঠিক আছে, আৰু ইণ্টেনচিটি কিহেৰে জোখো, ইণ্টেনচিটি আমি চিছমোগ্ৰাফেৰে জোখো, মেগনিটিউড কিহেৰে জোখো, এই বস্তুখিনি আমি পঢ়াইছিলো। চাব বা লাষ্টত যদি পাওঁ আপোনালোকে গম পাই যাব। নাও হুইচ গেছ লিক ইন ভূপাল গেছ ট্ৰেজেডি, ভূপাল গেছ ট্ৰেজেডিত কোনটো গেছ লিক হৈছিলে, এইটো হ'ব আপোনাৰ মিথাইল আইচো চায়ানাইড। একদম মনত ৰাখক, চকু মুদি মনত ৰাখক, এইটো কুৱেশ্যন অহাৰ চান্সেছ বহুতখিনি আছে। তাৰপিছত যদি চাই আমি ইণ্ডিয়াৰ লাইন কিছুমান চাইছিলো। ঠিক আছে, দ্য মেকমোহন লাইন ডিভাইড, মেকমোহন লাইনে কাক কাক ডিভাইড কৰে, চীন আৰু ভাৰতক। ঠিক আছে, ভাৰত আৰু চীনক ডিভাইড কৰে কোনে, মেকমোহন লাইনে। আৰু আমি চাইছিলো দুৰাণ লাইন, ৰেড ক্লিফ লাইন কোনে কাক ডিভাইড কৰে, সেই বস্তুখিনি ইয়াত ধুনীয়াকৈ লিখা আছে, ইংৰাজীত লিখা আছে, চিন্তা কৰিব নালাগে। ৰেড ক্লিফ লিখি ল'ব, ৰদাৰ ৰেড ডগ ক্লিফ কইলে ক্ল। ঠিক আছে, ৰেড ক্লিফ লাইন পাকিস্তান আৰু ইণ্ডিয়াক ডিভাইড কৰে। তাৰপিছত যদি চাই আৰু এডাল ৰেড ক্লিফ লাইন বাংলাদেশ আৰু ইণ্ডিয়াকো কৰে। আগতে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান আছিলে, কিন্তু এতিয়া বাংলাদেশ ইণ্ডিয়া পাৰ হৈ গ'ল। গতিকে ৰেড ক্লিফ লাইনে ইণ্ডিয়া পাকিস্তান আৰু বাংলাদেশ ইণ্ডিয়াকো ডিভাইড কৰে। 1.5x লগাব দৰকাৰ নাই, মই 2xতে অলৰেডি গৈ আছো। তাৰপিছত দুৰাণ লাইনে কি কৰে, ইণ্ডিয়া আৰু কাক কৰে, আফগানিস্তানক কৰে। চাওক আগতে ইণ্ডিয়া আৰু পাকিস্তান একলগ হৈ আছিলে, তেতিয়া এখন আফগানিস্তান আছিলে, তো ইয়াত দুৰাণ লাইন আছিলে। কিন্তু এতিয়া কি হ'ল, পৃথক হৈ গ'ল। তথাপিও এতিয়া চাওক দুৰাণ লাইন যিয়ে বৰ্তমান পাকিস্তান আৰু আফগানিস্তানক ডিভাইড কৰি আছে। ঠিক আছে, ৰেড ক্লিফ, দুৰাণ আৰু মেকমোহন মনত ৰাখিব, ইয়াৰ পৰা আহিব। তাৰপিছত কুৱেশ্যন হ'ল যে কোনখন অৰণ্যক প্ৰায় পূবৰ আমাজন বুলি জনা যায়, দ্য ফৰেষ্ট ইজ অফেন নউন এজ দ্য আমাজন অফ দ্য ইষ্ট, ইয়াক কোৱা হয় ডিব্ৰু চৈখোৱা। ঠিক আছে, ডিব্ৰু চৈখোৱা নহয়, দিহিং পাটকাইক কোৱা হয় আমাজন বুলি কোৱা হয়। এতিয়া চাব আমাজন অৰণ্য আহি গ'ল। আপোনালোকে মনত পেলাওক যে আমাজনৰ লগত ৰিলেটেড কি কি পইণ্ট কৈছিলো, বা আমাজনখন কিমান, নদীখনৰ বিষয়ে মনত পেলাওক, নদীখন কিমান লংগেষ্ট, ছেকেণ্ড লংগেষ্ট আছিল নে ফাৰ্ষ্ট লংগেষ্ট আছিল, সেই বস্তুটো মনত পেলাবলৈ ট্ৰাই কৰক। নাও অকে ৱেইট, নাও অকমান নেক্সট কুৱেশ্যন আনিছো। ইন
1905 চনত যি বংগ বিভাজন হৈছিলে সেই সময়ত কোন আছিলে ভাৰতৰ ভাইচৰয় কোন আছিলে সেই কুৱেশ্যন চাওক এনেকুৱা কুৱেশ্যন ক্লাছ নম্বৰ 18 19 17 বঢ়িয়াকে টাইম লাইনত আপোনালোকক পঢ়োৱা আছে হিষ্ট্ৰী সেই সিৰিজটো মিছ কৰিছে মানে বহুত ডাঙৰ বস্তু মিছ কৰিছে ঠিক আছে নাও 1905 কোন আছিলে লৰ্ড কাৰ্জন ঠিক আছে মনত ৰাখিব লৰ্ড কাৰ্জন আছিলে বংগ বিভাজনৰ সময়ত তেওঁ ওকে দা এচিড প্ৰেজেন্ট ইন ভিনেগাৰত কি এচিড থাকে অলৰেডি আমি লিষ্টখন দিলো তাতে গৈ চাই ল'ব আৰু আহিব ওকে তাৰপাছত Okay, what is the theme of International Olympic Day 2024? 2024 চনৰ International Olympic Day theme টো কি আছিল? Let's move and celebrate. ইয়াক কোৱা হ'ব যে আহকচোন একেলগে move and celebrate কৰো বাদ দিয়ক let's move and celebrate কৈ মনত ৰাখক তাৰপিছত যোৱাবাৰ আহিছিল যে কোনটো কালাৰে কাক বুজায় ঠিক আছে আপোনালোকে যদি ভালদৰে চাই তেনেহলে গম পাব যে অলিম্পিকত যিখন পতাকা আছিলে পতাকাখনৰ নীলা ৰঙে কাক বুজায় ইউৰোপ অসমীয়াত হ'ব ইউৰোপ যিখিনি অসমীয়াত লিখা নাই মই অসমীয়াত কৈ গৈছো মনত ৰাখক আফ্ৰিকাক বুজায় ক'লা ৰঙে আফ্ৰিকা ৰঙাই নৰ্থ এণ্ড সাউথ আমেৰিকা উত্তৰ আৰু দক্ষিণ আমেৰিকা তাৰপিছত অষ্ট্ৰেলিয়াক সেউজীয়া আৰু আমাক এছিয়াক হালধীয়া ৰঙে এছিয়াক বুজায় এবাৰ আহিব যে নীলা ৰঙে কাক কোনখন দেশক কাউন্ট্ৰীক বুজায় বা কোনখন কণ্টিনেণ্টক বুজায় কণ্টিনেণ্টক মহাদেশক বুজায় এইটো হ'ব ইউৰোপক বুজায় কিহে নীলা ৰঙে এইকেইটা ৰং ক'ত আছে অলিম্পিকৰ পতাকাখনত আছে ঠিক আছে তাৰপিছত যদি চাই এই বস্তুটো চাব বেটেল অফ পানিপথ কিমান চনত হৈছিলে আমি ইয়াৰ বিষয়ে ধুনীয়াকে টাইমলাইনত পঢ়িছিলো মানে কাৰ মাজত হৈছিলে এইটো হ'ব কাৰ মাজত ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত হৈছিলে যাৰ পিছত কি হ'ল দিল্লী সালতানেট খতম হৈ গ'ল মোগল এৰা ষ্টাৰ্ট হৈ গ'ল তাৰপিছত যদি চাই ফাৰ্ষ্ট বেটেল অফ পানিপথ 1526 চনত ছেকেণ্ড হৈছিল 1556 চনত থাৰ্ড হৈছিলে 1761 চনত আৰু কাৰ মাজত হৈছিলে ফাৰ্ষ্টখন হৈছিলে কাৰ মাজত ইব্ৰাহিম লোধি আৰু বাবৰ বাকি দুখন আপোনালোকে এতিয়া মনত পেলাওক ৰিভিজন এনেকে কৰে মই যদি কৈ একো লাভ নহব আপোনালোকে যদি চাই তেতিয়া মনত পৰিব তাৰপিছত হুইচ ডিষ্ট্ৰিক্ট ডিড পথৰুঘাট ৰন টেক প্লেচ যে কোনখন জিলাত পথৰুঘাটৰ ৰন হৈছিলে সকলোৱে জানে দৰঙত হৈছিলে ঠিক আছে অসমীয়াত লিখা নাথাকিলেও পঢ়িব পাৰিব 9 মিনিট আছে 9 মিনিটৰ যিমানখিনি পাৰো সপ্তাহ ক্লাছ শেষ কৰিব লাগিব দ্য গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন সিন্ধু উপত্যকাৰ কোনে কৰিছিলে গ্ৰেট বাথ যেটো কি হয় মহাস্নান বুলি কয় গ্ৰেট বাথ আছিলে ন চিটিখন মই বুজাইছিলো যে গ্ৰেট বাথটো কেনেকুৱা হয় কেনেকে ফিচাৰ্ছ আছিলে এইটো আছিল মহেঞ্জোদাৰো মনত ৰাখিব গ্ৰেট বাথ অহাৰ লগে লগে মহেঞ্জোদাৰো মনত পেলাবলৈ ট্ৰাই কৰিব তাৰপাছত নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতে কিমানখন দেশৰ লগত নিজৰ ভূমিসীমা ভাগ বতৰা কৰে ইণ্ডিয়া শ্বেয়াৰ্ড ইটছ লেণ্ড বাউণ্ডাৰী উইথ হাউ মেনি কাউণ্ট্ৰিজ এইটো হ'ব যে 7খনৰ লগত ভূমিসীমা কি কৰে ভাগ বতৰা কৰে কেনেকে মই আপোনালোকক 7খনৰ লগত কৰে তাৰপিছত কিমান ভাৰতৰ কিমানখন ৰাজ্যই পাকিস্তানৰ সৈতে এটা সীমা ভাগ বতৰা কৰে ভাৰতৰ 3খন ৰাজ্যই পাকিস্তানৰ লগত সীমা ভাগ বতৰা কৰে বেছি সময় নলগাও জাষ্ট ওপৰে কৈ যাব ওলাইছো যে চাওক এখন ভাৰতৰ অৱস্থান পৃথিৱীৰ মেপত যদি চাই ক'ত আছে ইষ্ট এণ্ড নৰ্থ ইষ্ট গোলাৰ্ধত ভাৰত আছে ভাৰতৰ লেটিটিউড যদি চাই 8 ডিগ্ৰী 4 মিনিট নৰ্থ এণ্ড 37 ডিগ্ৰী 6 মিনিট নৰ্থ এণ্ড লংগিটিউড হৈছে 68 ডিগ্ৰী 7 মিনিট নৰ্থ এণ্ড 97 ডিগ্ৰী 25 মিনিট ইষ্ট তাৰপিছত একদম ইয়াত আছে কি কাশ্মীৰ ইফালে কি আছে কন্যাকুমাৰী ওকে তাৰপিছত যদি চাই অৰুণাচল ইয়াত কি আছে গুজৰাট ওকে এই বস্তুবোৰ ধুনীয়াকে পঢ়িছিলো ক'ত কি আছে গোল্ডেন কোৱাড্ৰিলেটাৰেল কি হয় সেইবিলাকো চাইছিলো যদি চাই আপুনি আকৌ সোনকালে যদি চাব পাৰে যে ইণ্ডিয়া শ্বেয়াৰ ইটছ লেণ্ড বাউণ্ডাৰী উইথ 7 কাউণ্ট্ৰিজ 7খন দেশৰ লগত ভাৰতে নিজৰ ভূমিসীমা ভাগ কৰে কাৰ লগত পাকিস্তান আফগানিস্তান চীন নেপাল ভূটান তাৰপিছত ম্যানমাৰ বাংলাদেশ কোনটো দিশত কৰে ধুনীয়াকে লিখা আছে এবাৰ পজ কৰি পঢ়ি লওক তাৰপিছত শ্ৰীলংকা আৰু ভাৰতক কোনে পৃথক কৰে ইয়েছ পাল্ক ষ্ট্ৰীট এণ্ড দ্য গাল্ফ অফ মান্নাৰে শ্ৰীলংকা ভাৰত চাওক এই ষ্ট্ৰীটটো দেখিছে ন মই অলৰেডি কৈ গলো নেকি অলপ আগত তাৰপিছত যদি চাই শ্ৰীলংকা আৰু মালদ্বীপ ভাৰতৰ ক'ত আছে চাউথত আছে তেওঁলোকে ভূমিসীমা শ্বেয়াৰ নকৰে ভাৰতৰ লগত ঠিক আছে ওকে ভূমিসীমা অকল 7খনে কৰে লেণ্ড বাউণ্ডাৰী 7খনে কৰে এতিয়া চব পাকিস্তানৰ লগত কোনে কৰে কোনকেইখন ৰাজ্যই কৰে গুজৰাট ৰাজস্থান আৰু পাঞ্জাব জম্মু এণ্ড কাশ্মীৰ ইউটি হয় ষ্টেটত যেতিয়া পাব তেতিয়া আমি তাক কাউণ্ট কৰিব লাগিব আগতে আছিলে ঠিক আছে এতিয়া 3খন আপোনালোকে লিখিব লাগিব তাৰ পাছত যদি চাই ইম্পৰ্টেণ্ট যে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ নাযায় দা ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু আমি শিকাইছিলো এই বস্তুবোৰ ধুনীয়াকে চাইছিলো এখন যদি ৱৰ্ল্ডৰ মেপ চাই কি হয় ইয়াক আমি কি কওঁ 23.5 ডিগ্ৰী নৰ্থক ক'ৰ পৰা ইকুৱেটৰ পৰা বিষুৱ ৰেখাৰ পৰা ওপৰত কয় কৰ্কট ৰেখা তলত কয় আমি মকৰ ৰেখা হয় নে এতিয়া এইডাল যিহেতু আমাৰ ভাৰতবৰ্ষ আছে নৰ্থ গোলাৰ্ধত আছে সেইকাৰণে মোক নৰ্থ ইষ্ট গোলাৰ্ধৰ চাইডত যদি আপুনি পাৰ্ট কৰে নৰ্থ ইষ্টত আমাৰ ভাৰতটো আছে গতিকে ভাৰতৰ মাজেৰে কি পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা আৰু কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈছে ৰাজস্থান গুজৰাট ছত্তীশগড় ৱেষ্ট বেংগল মিজোৰাম ত্ৰিপুৰা ঝাৰখণ্ড মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে আৰু যদি চাই আৰু কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ধুনীয়াকে চাব আৰু এটা কথা মন ৰাখিব যে এখন কাউণ্ট্ৰি আছে যাৰ মাজত ট্ৰপিক অফ কেঞ্চাৰো পাৰ হৈ গৈছে ট্ৰপিক অফ কেপ্ৰিকনো পাৰ হৈ গৈছে ঠিক আছে ধুনীয়াকে এইবোৰ চাব আৰু কাউণ্ট্ৰিখন ভালদৰে চাই থব এতিয়া সময় একেবাৰে কম মই চব বস্তু ডিটেইলছত যাব নোৱাৰো বাছ ইয়াৰে
কাৰ মাজেৰে যোৱা নাই উৰিষ্যাৰ মাজেৰে পাৰ হৈ যোৱা নাই ষ্টেটখিনি মনত ৰাখিব আহিব নৰ্থ ইষ্টৰ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰেও গৈছে যি এখন জয়পুৰ নামেৰে টাউন আছে ওৰ ত্ৰিপুৰাৰ সেইখনৰ মাজেৰে পাৰ হৈ গৈছে ঠিক আছে জয়পুৰ এখন ৰাজস্থানৰ নহয় তাৰপিছত কৈছিলো যে পেনিচুলা কৈছিলো নে নাই কোৱা চাগে সৰি পাহৰি গলো পেনিচুলা যে কাক কোৱা হয় পেনিচুলা বা উপদ্বীপ যে তিনিওফালে সাগৰৰ সীমাৰেখাৰে আবৃত ভূখণ্ডক কোৱা হয় পেনিচুলা বুলি কোৱা হয় মনত ৰাখিব যে লেণ্ড মাছ বাউণ্ডেড বাই সি অন থ্ৰী চাইড ইজ ৰিফাৰ্ড এজ পেনিচুলা আমি মেজৰ ফিজিঅগ্ৰাফিক ডিভিজন যিকেইটা ভৌগোলিক ভাগ আছিলে ভাৰতৰ ভৌগোলিক ভাগ কি আছিলে হিমালয় পৰ্বত উত্তৰ সমভূমি উপদ্বীপীয় মালভূমি ভাৰতীয় মালভূমি উপকূলীয় সমভূমি দ্বীপপুঞ্জ ইয়াৰ বিষয়ে ধুনীয়াকৈ ডিটেইলছত পঢ়িছো আপোনালোকে 7 নম্বৰ ক্লাছটো চাব এইখিনি অসমীয়া ইংলিছৰ কথা নাই তথাপিও এতিয়া আজি ওপৰে যাবলৈ ট্ৰাই কৰিছো কিয়নো চাওক এইটো যিখিনি আছে এই ইয়েলো কালাৰ হোৱা আছে এইখিনি হৈছে নৰ্দাৰ্ণ প্লেইন বা উত্তৰ সমভূমি আমাৰ অসমতো আছে তাৰপিছত যিখিনি হিমালয়ান মাউণ্টেইন চাওক এইখিনি হিমালয়ান মাউণ্টেইন এই ডিভিজনটো এনেকৈ অৰুণাচল হৈ পূৰ্বাঞ্চল যাক আমি কওঁ তাৰপিছত এইটো চাওক পেনিচুলাৰ প্লেটো ইয়াত আছে ডেক্কান প্লেটো আছে বিন্দা এণ্ড সতপুৰা ৰেঞ্জেছ আছে আৰাৱলী ৰেঞ্জ ক'ত আছে ইয়াত আছে ধুনীয়াকৈ জিঅ'গ্ৰাফী পঢ়াইছো এতিয়া সময় আমাৰ হাতত নাই তথাপিও তাৰপিছত যদি চাই ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট এইটো এটা আমাৰ কি হয় ফিজিঅগ্ৰাফিক ডিভিজন হয় ক'ত মিল হয় নীলগিৰি পাহাৰত ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট দুইটা মিলিত হয় আমি চাইছিলো এই কোষ্টক কি কোৱা হয় কি নাম দিয়া হয় ধুনীয়াকৈ আমি অলপ পিছত গম পাম তাৰপিছত এটা বস্তু চাব যে যিটো ইষ্টাৰ্ণ ঘাট হয় এইটো কি হয় ডিছকণ্টিনিউৱাছ মাউণ্টেইন ৰেঞ্জেছ হয় আৰু এইটো কি হয় কণ্টিনিউৱাছ মাউণ্টেইন ৰেঞ্জ হয় অ'কে ঠিক আছে বাছ যদি মন আছে 6 নম্বৰ বা 7 নম্বৰ ক্লাছো এবাৰ চাওকগৈ নাও তাৰপিছত আমি হিমালয়ান ৰেঞ্জবোৰৰ বিষয়ে ভালদৰে চাইছিলো এতিয়া চাওক যে আউটাৰ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়া ইজ কল হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালা কি বুলি কোৱা হয় ইয়াক কোৱা হয় শিৱালিক ৰেঞ্জ বুলি কোৱা হয় কিয়নো এই মেপখন চাব একেবাৰে আউটাৰ মোষ্টটো কি আছে শিৱালিক ৰেঞ্জ তাৰপিছত কি আছে আপোনাৰ গ্ৰেটাৰ হিমালয়া ঠিক আছে শিৱালিক ৰেঞ্জ গ্ৰেটাৰ হিমালয়া ইনাৰ হিমালয়া দেন আপোনাৰ কি আছে কাৰাকোৰাম ৰেঞ্জ এইকেইটাৰে গঠিত হৈছে কি আপোনাৰ হিমালয়ান ৰেঞ্জ বা হিমালয়ান পৰ্বতমালা একেবাৰে আউটাৰ মোষ্ট আছিল শিৱালিক ৰেঞ্জ তাৰপিছত এনেকৈ পাৰ হৈ কি হৈছে ইয়াতে আপোনাৰ পূৰ্বাঞ্চল ৰেঞ্জটো আহিছে ঠিক আছে এতিয়া বেছি সময় দিব নোৱাৰো মোক মাফ কৰি দিব আৰু যদি পাহাৰৰ ৰেঞ্জবোৰ চাই পৰ্বত ৰেঞ্জবোৰ চাই কি আছে বিন্দা আৰু সতপুৰা দেখিছে লোকেশ্যনটো চাওক এইটো হৈছে বিন্দা আৰু সতপুৰা ইয়াত আছে আৰাৱলী ৰেঞ্জ সুধিব পাৰে যে আৰাৱলী ৰেঞ্জটো ক'ত আছে আৰু কোনখন পাহাৰ কোনটো ৰেঞ্জৰ নহয় এতিয়া যদি চাই যোৱাবাৰ এটা প্ৰশ্ন আহিছিলে বিন্দা আৰু আৰাৱলীৰ মাজেৰে পাৰ হৈ গৈছে নৰ্মদা নদী এইবাৰ আহিব যে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটে ক'ত মিল হৈছে নীলগিৰি পাহাৰত ঠিক আছে এইবোৰ বস্তু কৈছো নাও এই কুৱেশ্যনটো চাওক যে ভাৰতৰ পূব অংশত ম্যানমাৰৰ সৈতে ইয়াৰ সীমা গঠন কৰা পৰ্বতমালা কি বুলি কোৱা হয় পূৰ্বাঞ্চল ঠিক আছে টিকটো নাচাব টিকটো আগৰ পেপাৰত আছিলে যিহেতু ইয়াত সোমোৱাই দিলো সেইকাৰণে বেলেগত বুজিছে পূৰ্বাঞ্চল বুলি কোৱা হয় অসমীয়াত পূৰ্বাঞ্চল ঠিক আছে কোনটো এৰিয়া এইটো ম্যানমাৰৰ লগত যিটো সীমা গঠন কৰে হিমালয়ান ৰেঞ্জৰ মই ইয়াত মেপত ধুনীয়াকৈ দেখাই দিছো এইটো হৈছে পূৰ্বাঞ্চল অ'কে তাৰপাছত শৃংগ এতিয়া আহিব যে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট পিক অফ ইণ্ডিয়া যে ভাৰতৰ আটাইতকৈ ওখ শৃংগ কোনটো মাউণ্ট এভাৰেষ্ট নহয় এইটো টিকটো ওপৰত লাগি আছে ভুল হৈ আছে কাঞ্চনজংঘা এইকেইটাৰ ভিতৰত কাঞ্চনজংঘা ভাৰতৰ বুলি সুধিলে কাঞ্চনজংঘা হ'ব কাৰণ যিটো মাউণ্ট এভাৰেষ্ট ক'ত আছে নেপালত আছে আৰু গোটেইকেইটাৰে হাইট আৰু কোন ঠাইত আছে ধুনীয়াকৈ 10টা দিয়া আছে পঢ়ি লওক এইটো পঢ়ি থাকিব সময় নাই তথাপিও তিনিটা কৈছো কাঞ্চনজংঘা হৈছে ভাৰতৰ চবতকৈ ওখ পিক যদি চাই কেটো আছে কেটো পিঅ'কেট আছে যদি ইয়াত অপশ্যন কেটো বুলি আহে তেতিয়াহ'লে আপোনালোকে কেটো মাৰিব লাগিব এই ট্ৰিক্সবোৰ কেনেকৈ মনত ৰাখিব লাগে কি হ'ব লাগে এইবোৰ আমি অলৰেডি ডিছকাছ কৰিছো ঠিক আছে বেয়া নাপাব এতিয়া মই নোৱাৰিম সময় যিহেতু কম আছে তাৰপিছত এইটো মই ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট কৈছিলো ন ইয়াৰ পৰা কুৱেশ্যন আহিব এই বস্তুটো চাওক ইয়াৰে যিবোৰ সুধিব পিকবোৰ এতিয়া যদি চাই ইষ্টাৰ্ণ ঘাট ইয়াক আমি পূব কি বুলি কওঁ অসমীয়াত কি কওঁ পশ্চিম ঘাট আৰু পূব ঘাট পশ্চিম ঘাটত যিকেইটা শৃংগ আছে কি আছে আনাইমুদি ঠিক আছে দুদাবেটা আৰু দুদাবেটা যিটো দুদাবেটা হয় চবতকৈ ওখ শৃংগ হৈছে নহয় আনাইমুদি ঠিক আছে আনাইমুদি আৰু দুদাবেটা আটাইতকৈ বেছি ওখ শৃংগ ক'ৰ হয় এইটো ৱেষ্টাৰ্ণ ঘাটৰ ৱেষ্টাৰ্ণ ঘাট কোনটো পশ্চিম ঘাট এইটো এফালে যদি ইষ্ট হয় এফালে ৱেষ্ট হ'ব ঠিক আছে বুজিলে কুৱেশ্যন আহিব পাৰে যে কোনটো পশ্চিম ঘাটৰ আটাইতকৈ ওখ শৃংগ এইটো বা আনাইমুদি আৰু পূব ঘাটৰ আটাইতকৈ ওখ শৃংগটো হৈছে মহেন্দ্ৰগিৰি ইয়াৰ লেংথ হৈছে 1501 মিটাৰ মহেন্দ্ৰগিৰি ইজ দ্য হাইষ্ট পিক অফ কি হয় অ'কে বুজিলে পূব ঘাটৰ এতিয়া এই কুৱেশ্যনটো চাওক এইটো ক'লো কি হয় পূৰ্বাঞ্চল ঠিক আছে মনত ৰাখি পূৰ্বাঞ্চল এইটো টিকটো এনেই ওপৰত পৰি আছে আগৰ পেপাৰত আছিলে ঠিক আছে ম্যানমাৰৰ সৈতে সীমা গঠন কৰা ভাৰতৰ পূব অংশৰ পৰ্বতমালা কোৱা হয় পূৰ্বাঞ্চল তাৰপিছত এইটো পূব ঘাটৰ সৰ্বোচ্চ শৃংগ পূব ঘাটৰ হ'লে কি হ'ব মই মাত্ৰ কৈছিলো মহেন্দ্ৰগিৰি অ'কে ঠিক আছে তাৰপাছত এইটো দ্য ৱেষ্টাৰ্ণ কোষ্টেল ষ্ট্ৰিপ গোৱাৰ দক্ষিণে থকা পশ্চিম উপকূলীয় ষ্ট্ৰিপটোক কি বুলি কোৱা হয় কন্নাড ঠিক আছে মই আপোনাক কৈছিলো যে কনকান যিটো কনকান কোষ্টেল
কৰ্ণাট, মালাবাৰ কোষ্ট কি হয়, তাৰপিছত কৰমণ্ডল কোষ্ট কেনেকে কি হয়, ইষ্টাৰ্ণ ঘাটত কোনটো আছে কি হয়, তাৰ ক্ৰনলজিকেলি আপোনাক মিলাব দিব পাৰে, ধুনীয়াকে এইবোৰ পঢ়াই থৈছিলো। ঠিক আছে, ধুনীয়াকে লিখা আছে চাওক, কৰ্ণাট প্লেন কাক কোৱা হয়, তাৰপিছত আপোনাৰ কনকান কাক কোৱা হয়, মালাবাৰ কোষ্ট কাক কোৱা হয়, এইখিনি অসমীয়াৰ ট্ৰেন্সলেটখিনি বাৰু মই গ্ৰুপত আপোনালোকক শ্বেয়াৰ কৰি দি দিম, চিন্তা কৰিব নালাগে। তাৰ পাছত ইম্পৰ্টেণ্ট বস্তু আহিল যে উলুৰ হ্ৰদ, যে ৱালৰ হ্ৰদ কোনখন ৰাজ্যত আছে, হ্ৰদৰ ওপৰত এটা কুৱেশ্যন আহিব যে উলুৰ লেক আছে মধ্যপ্ৰদেশত, মই কেইটামান আপোনালোকক ইম্পৰ্টেণ্ট দিছিলো, চব চাব নালাগে। চিল্কা লেক চাব উৰিষ্যাত আছে, য'ত কি আছে অলিভ ৰিডলি হয় নে, গাহীৰ মাতা, এইবোৰ কৈছিলো নাই মই ৰিলেট কৰি কৈছিলো। ইন্দিৰা সাগৰ লেক ক'ত আছে, মধ্যপ্ৰদেশ। পেংগং লেক চবেই চাই থাকে, লাডাখত আছে। লোকটাক লেক মণিপুৰত আছে। চৰ্দাৰ সৰোবৰ লেক আছে গুজৰাটত। পুলিকাট লেক আছে অন্ধ্ৰপ্ৰদেশত। তাৰপিছত ইন্দিৰা সাগৰ লেক আছে মধ্যপ্ৰদেশত। ৱালৰ লেক আছে ক'ত, জম্মু এণ্ড কাশ্মীৰ, মনত ৰাখিব ৱালাৰ লেক। এইটো চাওক, উলাৰ লেক ক'ত আছে, আৰু এইটো হেৰি হৈ গৈছে দেই, কি হয়, মোৰ এইটো কুৱেশ্যন দিয়াৰ ভুল হৈছে। ৱালাৰ লেক আছে আপোনাৰ জম্মু এণ্ড কাশ্মীৰ, এইটো আপোনাৰ অপশ্যনটো ভুল হৈছে, মই অসমীয়া বস্তুটো সোমোৱাৰ লগে লগে এটা অপশ্যন হৈ ক'ৰবাত চিফ্ট হৈ গৈছে, এইটো মনত ৰাখিব, ক'ত আছে, জম্মু এণ্ড কাশ্মীৰত। অ'কে, নোট ইট, এক্সামত ভুল নকৰিব, লাগে অলপ সময় ৰখি পানী খাই লওক 2 গ্লাছ, কাৰণ একেলগে বহুত সময় পঢ়ি আছে। এই লেকখিনি যিখিনি চিন দিয়া আছে সেইখিনি চালে এনফ, ইমান বেছি চাব দৰকাৰ নাই। তাৰপিছত যদি চাই, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ ৰিচিভ দ্য হাইষ্ট ৰেইনফল ইন দ্য ৱৰ্ল্ড, তলৰ কোনটো ঠাইত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়, এইটো সকলোৱে জানে, ক'ত হয়, চেৰাপুঞ্জী, নহয় মৌচিনৰাম। অ'কে, মৌচিনৰামত হয়, মই আগেই কৈছো যে টিককেইটা কিয় চেঞ্জ হৈ গৈছে, মই ইয়াত দি থৈছিলো, মৌচিনৰামত দিয়া আছিলে, যেতিয়া এইটো সোমোৱাই দিছো ওপৰলৈ গুচি গৈছে, ঠিক আছে, চেৰাপুঞ্জী নহয়, মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয়। অ'কে অ'কে, তাৰপাছত আৰ্লি মনচুন এৰাইভ ইন ইণ্ডিয়া এপ্ৰক্সিমেটলি ইন আৰ্লি জুনত, জুনৰ প্ৰথম ভাগতে কি হয়, ইণ্ডিয়াত মনচুন আহি যায়, ঠিক আছে, আমি যাক মনচুন বুলি কওঁ, ঠিক আছে, চবৰে ৰোমান্টিক বতৰ। তাৰপিছত যদি চাই, দ্য ৰিভাৰ অফ নৰ্মদা হেজ চ'ৰ্চ ইটছ, যে নৰ্মদা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে, এইবাৰ এইটো আহিবই আহিব, যোৱাবাৰ নৰ্মদা নদী কোনফালে পাৰ হৈ গৈছিলে সেইটো আহিছিলে, গতিকে নৰ্মদা নদীৰ উৎপত্তি হৈছে আপোনাৰ অমৰকান্তক হিলত, মেপো দিয়া আছিলে। তাৰপিছত যদি চাই, হুইচ ওৱান অফ দ্য ফলোয়িং লেক ইজ এ চল্ট ৱাটাৰ লেক, তলৰ কোনটো হ্ৰদ নিমখীয়া পানীৰ হ্ৰদ, চাম্বাৰ লেক ক'ত আছে, ৰাজস্থানত আছে। এই বস্তুটো এবাৰ কি কৰিব, মন ৰাখিব, কোনটো লেক ক'ত আছে, ঠিক আছে। 30 মিনিট হৈ গ'ল, কিন্তু বহুত বস্তু আছে, তথাপিও আৰু 2 মিনিট এক্সটেণ্ড কৰিছো। নাও, গ্ৰীষ্মকালত উত্তৰ সমভূমি অঞ্চলত বতাহ বলে, এই বতাহক কি বুলি জনা যায়, লু বুলি জনা যায়, ঠিক আছে। দ্য ৱাইন ব্লোয়িং ইন দ্য নৰ্দাৰ্ণ প্লেইন ইন সামাৰ ইজ নোন এজ লু। তাৰপিছত, দ্য ফাৰ্ষ্ট ইংলিছ ফেক্টৰী ইন ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন চুৰাট, চাওক, পাৰ্মানেণ্ট ৱাইন কি হয়, টেম্পৰাৰী ৱাইন কি হয়, এই সকলোবোৰ মই মেপ দি ধুনীয়াকে বুজাইছিলো, কিন্তু এতিয়া যদি আপোনালোকে ইয়াত চাই ভালদৰে বুজি নাপাব, যদি আগৰ পৰা এই চিৰিজটো চালে হয়, তেতিয়া ইমানখিনি আপোনালোকৰ কষ্ট নহলে হয়। তাৰপাছত পৰাগ ইজ এ কালাৰফুল ফেষ্টিভেল, এই পৰাগ উৎসৱটো কোনে পাতে, মিচিংসকলে পাতে, ঠিক আছে। আছাম ইউনিভাৰ্চিটি চিটুৱেটেড ইন, আছাম ইউনিভাৰ্চিটি ক'ত আছে, শিলচৰত আছে, কোনখন ইউনিভাৰ্চিটি ক'ত আছে, তাৰ পৰা এটা কুৱেশ্যন আহিব, সেই লিষ্টটো আপোনালোকক ধুনীয়াকে পঢ়াইছিলো। নাও এইটো মনত ৰাখিব, লু, ঠিক আছে, অলৰেডি কৰালো। এইটো কি হয়, লোকেল ৱাইন হয়, এটা স্থানীয় বতাহ হয়, স্থানীয় বতাহ, জলবতাহ, চলবতাহ, এইবোৰ ধুনীয়াকে আপোনালোকক কৈছিলো। তাৰপিছত এইখিনি আছিল কাৰেণ্ট এফেয়াৰ্ছ, যে সৰ্বোচ্চ সন্মান ৰাছিয়াৰ পৰা পাইছিলে, এইটো আপোনাৰ মেট্ৰ' কোনটো, হুগলী নদীৰ মাজেৰে গৈছে, যিটো ইণ্ডিয়াৰ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেট কৰিছিলে, আৰু লেংথ কিমান, কোনখন নদীত আছে, এইবোৰ ধুনীয়াকে কৰিছিলো। তাৰপিছত, হু ইজ দ্য কাৰেণ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া, এইটো হৈছে কোন, শশীকান্ত দাস। অ'কে, এতিয়া মই এটা কথা কওঁ যে ইয়াত আছে আপোনাৰ ডেমছ, কোনটো ডেমছ, ইম্পৰ্টেণ্ট বস্তুবোৰ কৈ গৈছো, যিহেতু সময় কম আছে, কোনটো ডেমছ কোনখন জেগাত আছে, যদি চাই, চৰ্দাৰ সৰোবৰ ডেম ক'ত আছে, ইয়াতে চাওক, ইম্পৰ্টেণ্ট মই দিছিলো, এইকেইটা লাগিব, কৃষ্ণ সাগৰ ডেম আছে কৰ্ণাটকা, আৰু কোনখন নদী, কাবেৰী নদীৰ ওপৰত। ইন্দিৰা সাগৰ ডেম আছে মধ্যপ্ৰদেশত, কোনখন নদীৰ ওপৰত, নৰ্মদা নদীৰ ওপৰত, ঠিক আছে। তাৰপিছত চৰ্দাৰ সৰোবৰ ডেম আছে গুজৰাটত, নৰ্মদা নদীৰ ওপৰত। তাৰপিছত আপোনাৰ হীৰাকুণ্ড ডেম মহানদীৰ ওপৰত আছে, ভাখৰা নাংগল ডেম আছে সুতলেজ ৰিভাৰৰ ওপৰত, থেৰী ডেম আছে ভাগীৰথী ৰিভাৰৰ ওপৰত। এই গোটেইকেইটা মনত ৰাখিব, এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, তথাপিও এই চিন দিয়াকেইটা ভালদৰে মনত ৰাখিব, ইয়াৰ পৰা আহিব কোনখন ঠাইত আছে আৰু কোনখন ৰিভাৰত আছে, আজি কোৱা নাই, 2 মাহ আগতে আমি পঢ়াইছিলো, ঠিক আছে। গতিকে চৰ্দাৰ সৰোবৰ ডেম ক'ত আছে, ক'ত আছে, ক'ত আছে, ক'ত আছে, ক'ত আছে, চাওক, ইয়াতে চাওক, গুজৰাটত আছে, ঠিক আছে। আৰু কোনখন নদীৰ ওপৰত, নৰ্মদা নদীৰ ওপৰত। অ'কে, বহুত ডাঙৰ বস্তু, এদিনতে পঢ়া বস্তু নহয়। তাৰপিছত যদি চাই, ভাৰতৰ বৰ্তমানৰ মুখ্য আয়ুক্ত কোন, ঠিক আছে, চিফ ইলেকশ্যন কমিশনাৰ, নিৰ্বাচনী আয়ুক্ত কোন আছিলে, ৰাজীৱ কুমাৰ। নাও, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, শক্তিকান্ত দাস। এইটো মই কি কৰাইছিলো, ভুল কৰালো নেকি, ঠিক আছে,
HDR ৰেংকখিনি মই দিছিলোঁ এটা ভিডিঅ'ত, লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ ৰেংক এটাত। তাৰপিছত ডেমকেইটা চাইছিলোঁ যে আমি ডেমৰ ভিতৰত হাইষ্ট ডেম, যিটো আটাইতকৈ ওখ ডেম, সেইটো কি আছে থেৰী ডেম। উত্তৰাখণ্ডত আছে, কোনখন নদীৰ ওপৰত? ভাগীৰথী নদীৰ ওপৰত। কিমান উচ্চতা? 260 মিটাৰ। তাৰপিছত আটাইতকৈ দীঘল ডেম, লংগেষ্ট ডেম কি আছিল? হীৰাকুণ্ড ডেম। ক'ত আছে? মহানদীৰ ওপৰত। কোনখনত? উৰিষ্যা। অ'কে, ইণ্ডিয়াৰ ৰেংক কিমান আছিলে? 134। ৰেংকবোৰ ধুনীয়াকৈ এটা মই এক্সট্ৰাকৈ দিছিলোঁ। তাৰপিছত যদি চাই যে হুইচ ওৱান অফ দ্য ফলোয়িং, কোনটো শস্য কি আছিলে? অ'কে, আৰ্ট এণ্ড কালচাৰৰ ওপৰতো কৰাইছিলোঁ। দাণ্ডিয়া ক'ৰ নৃত্য হয়? ক'ৰ হয় দাণ্ডিয়া? ক'ৰ হয়? কমেণ্ট কৰি জনাব। তাৰপিছত কোনখন লগত ৰফ ক'ৰ লগত মিলিত হয়? জম্মু এণ্ড কাশ্মীৰ। তাৰপিছত মই শস্যৰ ওপৰত কৈছিলোঁ, শালী শস্য কাক কয়? এইখিনি বস্তু নকৰিলেও হৈ যাব যে ৰবি শস্য কাক কয়। তাৰপিছত প্লান্টেশ্যন এগ্ৰিকালচাৰ বা বাগিচা কাক কয়? শিফটিং এগ্ৰিকালচাৰ কাক কয়? হৰ্টিকালচাৰ কাক কয়? এইবোৰ ইণ্টেনচিভ এগ্ৰিকালচাৰ কাক কয়? অলৰেডি পঢ়াইছোঁ, এবাৰ চাব। সেইখিনি ডান্সেছ আছিলে, ডান্সখিনি ফক ডেন্স আৰু ষ্টেটখিনি আছিলে, এবাৰ চাই ল'ব। ফেষ্টিভেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া, লচং ফেষ্টিভেল ছিকিম, হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ড, খাৰ্চি পূজা ত্ৰিপুৰা, চৰাইব পূজা মণিপুৰ, ৱাংলা ফেষ্টিভেল মেঘালয় গাৰো ট্ৰাইব, আৰু ডি ফেষ্টিভেল অৰুণাচলত পাতে। এইখিনি চাব, নৰ্থ ইষ্টৰ ফেষ্টিভেল। তাৰপিছত যদি চাই ডেন্সখিনি চাব কি আছিলে। অ'কে, তাৰপিছত সত্যমেভ জয়তুকৰ পৰা লৈছে, মুণ্ডকা উপনিষদৰ পৰা লোৱা হৈছিলে। নাও হুইচ অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ মেনুফেকচাৰ টেলিফোন এণ্ড কম্পিউটাৰ্ছ? টেলিফোন এণ্ড কম্পিউটাৰ্ছ কোনটো ইণ্ডাষ্ট্ৰীয়ে মেনুফেকচাৰ কৰে? এইটো হ'ব ইলেক্ট্ৰনিক। ঠিক আছে, ইনফৰমেশ্যন টেকনলজি বহুতে মাৰিছিলে, ইলেক্ট্ৰনিক কিহে কৰে? ইণ্ডাষ্ট্ৰীয়ে কৰে। এইখিনি চৰি বেয়া নাপাব, এইখিনি মই পাহৰিলোঁ ট্ৰেন্সলেট কৰিব, বাছ ৰাতি হ'লেও মই দি দিম। ঠিক আছে, এইখিনি ইংৰাজীতটো পঢ়াইছোৱে, ইংলিছ ষ্টুডেণ্টখিনিৰ কাৰণে চিন্তা কৰিব নালাগে। চাওক গৈ, আপোনালোকৰ কাৰণে ধুনীয়াকৈ দিয়া হৈ আছে। গল্ডেন কোৱাড্ৰিলেটাৰেল হাইৱেখিনি ক'ৰ পৰা কেনেকৈ আছিলে ধুনীয়াকৈ পঢ়াইছিলোঁ। চাগে ইষ্ট ৱেষ্ট পইণ্ট পঢ়াইছিলোঁ, আউটাৰ মষ্ট। তাৰপিছত চেনাব ব্ৰিজৰ বিষয়ে পঢ়াইছিলোঁ। ইণ্ডিয়ান ৰেলৱে কেইটা ভাগত ভাগ কৰা আছে? 17টা। এইটো চাব। তাৰপিছত ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ওপৰত, ইকনমিৰ ওপৰত যিমানখিনি বস্তু আহিব, 2 and more countries যেতিয়া ট্ৰেড কৰে তাক আমি ইণ্টাৰনেশ্যনেল ট্ৰেড বুলি কওঁ। এইখিনি ধুনীয়াকৈ চাইছিলোঁ। দেন নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া, কোনখন নেশ্যনেল পাৰ্ক ক'ত আছে? এইটোতো একদম চকু মুদি আহিব। চৰি মই পাহৰিলোঁ এইখিনি আকৌ ট্ৰেন্সলেট কৰিবৰ কাৰণে, কিন্তু মই ফৰ্থ গেটৰ কাৰণে যেতিয়া পঢ়াম তেতিয়া কৰাই দিম। বাকী এইখিনি চাওক, আৰু এটা দুটা ক্লাছ মাজত আছে, আপোনালোকে নিজে অকণমান এডজাষ্ট কৰি লওক। 7 নম্বৰ ক্লাছৰ পৰা চাওক, অসমীয়া ইংৰাজী দুইটাতে আছে। কানহা নেশ্যনেল পাৰ্ক ক'ত আছে? মধ্যপ্ৰদেশত। কৰ্বেট নেশ্যনেল পাৰ্ক আছে উত্তৰাখণ্ডত। কাজিৰঙা নেশ্যনেল পাৰ্ক অসমত। তাৰপিছত তাডাবো নেশ্যনেল পাৰ্ক আছে মহাৰাষ্ট্ৰত। মাধৱ নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত। অ'কে, এইখন কি আছে? কানহা ক'ত আছে? মধ্যপ্ৰদেশ। তাৰপিছত যিখিনি মই দিছিলোঁ এইখিনি ইম্পৰ্টেণ্ট, বাছ আহিবই। গিৰ নেশ্যনেল পাৰ্ক গুজৰাটত আছে। কাইবুল লেমজা মণিপুৰত আছে। পেঞ্চ আছে মহাৰাষ্ট্ৰত। তাৰপাছত এইকেইটা নালাগে, মনত ৰাখিব নালাগে। কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক আছে ছিকিমত। এইটো লাগিবই। কি লাগিব, কি নালাগে, কেনেকৈ মনত ৰাখিব, এই টিপছবোৰ আমি আগতে দিছিলোঁ। 15 তাৰিখৰ পাছত চিৰিয়াছলি এই চিৰিজটো চাব, নহ'লে প্ৰাইভেট কৰি দিয়া হ'ব। আৰু এইখিনি মই অসমীয়াত লৈ আহিম, চিন্তা কৰিব নালাগে। হুইচ ইণ্ডিয়ান ষ্টেট হেজ মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক? কোনখন ইণ্ডিয়ান ষ্টেটৰ আটাইতকৈ বেছি সংখ্যক কি আছে? নেশ্যনেল পাৰ্ক আছে। এইটো হ'ব মধ্যপ্ৰদেশ। ঠিক আছে, তাৰপিছত এইখিনি চাব। নন্দা দেৱী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে। এইটো এটা কি হয়? ক'ত আছিলে? ইউনেস্কো। এইবিলাক হেৰিটেজ চাইট ধুনীয়াকৈ কি কৰিব, লিংক কৰিব। ভেলী অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে। নামচা নেশ্যনেল পাৰ্ক অৰুণাচল প্ৰদেশত আছে। মহাত্মা গান্ধী মেৰিন নেশ্যনেল পাৰ্ক আন্দামান এণ্ড নিকোবৰত আছে। ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইটো চাব। ৰাজাজী নেশ্যনেল পাৰ্ক এইবাৰ আহিব। কুৱেশ্যন নম্বৰ ধুনীয়াকৈ পাই যাব ক'ত আছে আৰু কেনেকৈ আহিব, এনেকৈ মিলাব আহিব কোনখন ক'ত আছে। ঠিক আছে, গতিকে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক, আটাইতকৈ ডাঙৰ যিখন নেশ্যনেল পাৰ্ক, ৰাষ্ট্ৰীয় উদ্যান, তাৰ নাম কি আছে? হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে? লাডাখত আছে। আমি অলৰেডি ধুনীয়াকৈ কৰিছোঁ। ডিগ্ৰেডেবল আইটেমছ কি হয়? এইবোৰ আছে। বেটাৰী ল' হৈ গ'ল, গতিকে কমপ্লিট কৰিব মই নোৱাৰিম, বহুত বস্তু আছে। তথাপিও যিমানখিনি পাৰোঁ কৰিলোঁ। আপোনালোকে এইখিনি চাই ল'বগৈ। GDPৰ বিষয়ে পঢ়াইছিলোঁ, ফুড চাইকেলৰ বিষয়ে পঢ়াইছিলোঁ, প্ৰাইমেৰী ছেকেণ্ডেৰী টাৰ্চিয়াৰী এইখিনি চাইছিলোঁ। তাৰপিছত কেনেকৈ প্ৰাইভেটাইজেশ্যন হয়, GDP কি হয়, GNP কি হয়, তাৰপিছত লাষ্টত এইটো মই কৈছিলোঁ যে দেশৰ ৰাজধানী আহিব কেইটামান চাইট হ'ব, তথাপিও কমন কিছুমান দিছোঁ। কানাডাৰ চাব, অটোৱা ইউক্ৰেইন, ৰাছিয়া, ইজৰাইল, ইৰাণ। মালদ্বীপৰ ৰাজধানী কি হৈছে? মালে। ঠিক আছে, মালদ্বীপ অহাৰ চান্সেছ আছে, এইকেইটা চান্সেছ আছে। এইবোৰ বস্তু পঢ়াইছোঁ। অ'কে, থেংক ইউ। আৰু নোৱাৰিম, সময় পাৰ হৈ গ'ল। এইবোৰ আপোনালোকে ক্লাছ নম্বৰ 1 পৰা 23 চাব। অসমীয়া ষ্টুডেণ্টখিনিয়ে ক্লাছ নম্বৰ 9 পৰা চালে বেছি ভাল হ'ব, নহয় 8 পৰা চাব। এইখিনি মই 5 মানলৈ আপোনালোকক ৰিভিজন কৰাই দিলোঁ এবাৰ। থেংক ইউ।